সমস্যাসমূহ বুলি ক'বলৈ গ'লে আজিৰ তাৰিখত আমি বিভিন্ন ধৰণৰ গাড়ীবিলাক আমাৰ পুৰণি হৈ গৈছে। গাড়ীবিলাক আমাৰ নৱীকৰণ কৰিব লাগে, নহ'লে আমাক গাড়ীবিলাক নতুন গাড়ী প্ৰদান কৰিব লাগে। আৰু সেই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আমি হানুনয় বিনিময় কৰিছিলোঁ বা আমাৰ প্ৰতিষ্ঠানটোৱেও আমি জনা প্ৰপ'জেল পঠাইছে যে গাড়ীসমূহ আমাৰ বহুত গাড়ী আপোনালোকে দেখিছে কিজানি আপোনালোকৰ চকুৰ সন্মুখতে বহুত গাড়ী বেয়া হৈ আছে বা যেনে তেনে পেচেণ্টটো নিব পৰা কণ্ডিশ্যন নিচিনা হৈ আছে। গতিকে সেই গাড়ীবিলাক যিহেতুকে পুৰণি হৈ গৈছে আৰু সেইকাৰণে আমি অনুভৱ কৰোঁ যে আমাক নতুন গাড়ী প্ৰদান কৰিব লাগে। আৰু ইয়াৰ লগতে আমাৰ যিবিলাক ৰোগী আছে সেই ৰোগীবিলাকক আমাৰ বেছিক লাইফ ছাপোৰ্ট আৰু এডভান্স লাইফ ছাপোৰ্ট দুটা ভাগত আমাৰ এম্বুলেঞ্চবিলাক ভগোৱা হয়। আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ নতুন টেণ্ডাৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায়বিলাক গাড়ী এতিয়া যেনেকৈ BLS হৈ আছে, গতিকে আগন্তুক দিনত যাতে ALS কৰে আৰু জনসাধাৰণৰ যিকোনো বেমাৰৰ ক্ষেত্ৰত যাতে 108 ডিপাৰ্টমেণ্টে গাড়ীৰ ভিতৰতে এম্বুলেন্স কৰ্মচাৰীসকলে গাড়ীৰ ভিতৰতে উন্নত মানৰ চিকিৎসা প্ৰদান কৰি ৰোগীক যাতে মৃত্যুমুখৰ পৰা বচাব পাৰে তাৰ এক ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ।